হেল্ল' গাইজ, ব'লক আজি 26 নম্বৰটো দিন আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু আজি খুবেই গৰম। ইয়াৰ বাহিৰত চাব পাৰে কেনেকুৱা এটা ৰ'দ দিছে। এইপিনেও অকণমান দেখুৱাই দিওঁ ৰ'ব। এয়া চাওকচোন কেনেকুৱা এটা ৰ'দ দিছে। আজি 37 ডিগ্ৰী চেলচিয়াছ চলি আছে টেম্পাৰেচাৰ। তো আমি মানুহেই থাকিব পৰা নাই। ব্ৰইলাৰতটো বাৰু এনেই গৰম। এতিয়া ব'লক অকণমান ভিতৰ পিনেও আপোনালোকক গৈ দেখুৱাই দিওঁ। এতিয়া মানে বতাহ দিলেও মাজত বতাহটো বন্ধ হৈ যায়। তো ফেন লগোৱাৰ কাৰণে এতিয়া মিষ্টাৰে এয়া এক্সটেনশ্যন বৰ্ডবোৰ ফিট কৰি আছে। মই আনি দিলোঁ। ব'লক অকণমান ভিতৰ পিনে দেখুৱাই দিওঁ। এয়া দানাৰ বাচনবোৰ উঠাই থৈ দিয়া হৈছে গৰমৰ কাৰণে। বেছি গৰমত দানা খাবলৈ দিয়া নহয়। আৰু দুই এখন নমাই থৈ দিয়া আছে। এয়া গুৰিবোৰ। এয়া গুৰিটো খালেহে তাৰমানে সিহঁতে পানী খাব, নহ'লেতো পানীও নাখাব। সেইকাৰণে দুই এখন এনেই য'ত গুৰি মানে আছে সেইকেইখন নমাই থৈ দিয়া আছে। এয়া এতিয়া এয়া ফেনবোৰ লগাব মানে এয়া আৰু মাজতে বতাহটো বন্ধ হৈ যায়। সেইকাৰণে তো আৰু অকণমান টাইম চাম, যদি বতাহটো ঠিকে ঠাকে চলি থাকে ফেন নিদিলেও হ'ব। বৰ্ডবোৰ লগোৱা হৈ গ'ল এইপিনে। এইটো ৰুমত ইমান প্ৰয়োজন নাই বাৰু, ধুনীয়া বতাহ বলি থাকে বা গছ চছো আছে, তাৰমানে ছায়া পৰি থাকে। ইমান মানে গৰমটো অনুভৱ নহয় ইয়াত থাকিলে। এয়া ফেনকেইখন চলাই দিলোঁ আৰু মুভিং কৰি দিয়া হৈছে গোটেইকেইখন ফেন। এনেকৈ ৰ'দ দিয়াতকৈ বৰষুণ দিয়াই ভাল, তেতিয়াও অকণমান শান্তি আছে। আপোনালোকৰ পিনে গৰম কেনেকুৱা চলিছে কমেণ্ট কৰি জনাবচোন। চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। বাই।